নমস্কাৰ ষ্টুডিঅ'ৰ মাজত মই মিনহাছ এই মুহূৰ্তত এটা ভাল খবৰ লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো পৰ্যটন ক্ষেত্ৰত নতুনত্ব অনাৰ প্ৰয়াস কৰিছে ৰাজ্য চৰকাৰে ইতিমধ্যে আৰম্ভ কৰিছে সি প্লেনৰ ব্যৱস্থা সমগ্ৰ দেশতে এই সি প্লেনৰ ব্যৱস্থা আৰম্ভ কৰা হ'ব আৰু পৰীক্ষণ হিচাপে ইতিমধ্যে গুৱাহাটী বিমানবন্দৰৰ পৰা এখন সি প্লেন আহি পাণ্ডুঘাটত পৰীক্ষণ চলাইছে আৰু পৰীক্ষণ যাত্ৰাত উপস্থিত আছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত সি প্লেনৰ পৰীক্ষণ যাত্ৰা ইতিমধ্যে সম্পন্ন কৰা হৈছে পৰ্যটন ক্ষেত্ৰত এক নতুনত্বৰ অনাৰ প্ৰয়াস কৰিছে ৰাজ্য চৰকাৰে এক বিৰল মুহূৰ্ত এক আকৰ্ষণীয় মুহূৰ্ত এই মুহূৰ্তত লৈ আহিবৰ কাৰণে চেষ্টা কৰিম আপোনালোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ দেশত আৰম্ভ হ'ব সি প্লেনৰ যাতায়াত পৰ্যটন ক্ষেত্ৰত নতুনত্ব অনাৰ প্ৰয়াস চৰকাৰৰ আজি গুৱাহাটীত আৰম্ভ হৈছে সি প্লেনৰ পৰীক্ষণ যাত্ৰা গুৱাহাটী বিমানবন্দৰৰ পৰা আহি পাণ্ডুঘাটত চলোৱা হৈছে পৰীক্ষণ সি প্লেনৰ জৰিয়তে উৰণ আৰু জলপথত কৰিব পাৰে অৱতৰণ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত চলাই আছে এই পৰীক্ষণ যাত্ৰা আৰু এই মুহূৰ্তত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিবৰ কাৰণে চেষ্টা কৰিছো পৰ্যটন ক্ষেত্ৰত এক নতুনত্ব অনাৰ প্ৰয়াস কৰিছে ৰাজ্য চৰকাৰে দেশত ইতিমধ্যে আৰম্ভ হ'ব সি প্লেনৰ যাতায়াত পৰ্যটন ক্ষেত্ৰত নতুনত্ব অনাৰ প্ৰয়াসৰে ইতিমধ্যে জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত গুৱাহাটীত আৰম্ভ হৈছে সি প্লেনৰ পৰীক্ষণ যাত্ৰা গুৱাহাটী বিমানবন্দৰৰ পৰা আহি পাণ্ডুঘাটত চলোৱা হৈছে পৰীক্ষণ সি প্লেনৰ জৰিয়তে উৰণ আৰু জলপথত কৰিব পাৰিব অৱতৰণ আকাশমাৰ্গতো উৰিব পাৰিব সি প্লেনৰ জৰিয়তে আৰু আকাশমাৰ্গেৰে আহি জলপথত অৱতৰণ কৰিব পাৰিব জলপথত অৱতৰণ কৰি সম্পূৰ্ণৰূপে জলপথত অৱতৰণ কৰিব পৰা এক ব্যৱস্থা ইতিমধ্যে গঢ়ি তোলা হৈছে আৰু নাম হৈছে সি প্লেন আৰু সি প্লেনৰ জৰিয়তে এনেদৰে এতিয়া আৰম্ভ হৈছে দেশত পৰ্যটন ক্ষেত্ৰত নতুনত্বৰ জোৱাৰ আৰু ইতিমধ্যে গুৱাহাটী মহানগৰৰ পাণ্ডুঘাটত চলোৱা হৈছে পৰীক্ষণ যাত্ৰা ইতিমধ্যে সুকলমে পৰীক্ষণ যাত্ৰা সম্পন্ন হৈছে গুৱাহাটী বিমানবন্দৰৰ পৰা এখন সি প্লেনে আহি পাণ্ডুঘাটত ব্ৰহ্মপুত্ৰৰ বুকুত পৰিছে সি প্লেনখন আৰু তাৰ পিছতেই পৰীক্ষণ যাত্ৰা সম্পন্ন হৈছে জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত এই মুহূৰ্তত পুনে পুনে মই সেই দৃশ্যাংশলৈ আপোনালোকক লৈ যাব বিচাৰিম বৰ্তমান সময়ত চলি আছে সি প্লেনৰ পৰীক্ষণ অসমৰ কাৰণে এটা বিশেষ দিন অসমত পোন প্ৰথমবাৰৰ বাবে সি প্লেন নামিছে গতিকে আমাৰ কাৰণে অত্যন্ত আনন্দৰ দিন পৰীক্ষামূলকভাৱে আজি সি প্লেন আমি বৰজাৰ বিমানবন্দৰৰ পৰা পাণ্ডুঘাটলৈকে চলাই আমি নামিছো মোৰ লগত আমাৰ মেয়ৰ ডেপুটি মেয়ৰ সকলো আছে আমি খুব সুন্দৰভাৱে লেণ্ডিং কৰিছো আৰু এই সি প্লেনৰ সংযোজনে নিশ্চয়কৈ আমাক আৰু 6 মাহ এবছৰ হয়তো লাগিব অপাৰেশ্যনেল কৰালৈকে গতিকে আমাৰ চেষ্টা থাকিব কিমান সোনকালে ইয়াক অপাৰেশ্যনেল পৰ্যায়লৈ আনিব পৰা যায় আজি পৰীক্ষামূলকভাৱে নামিছে আৰু আপোনালোকে জানি আনন্দিত হ'ব ভাৰতবৰ্ষত প্ৰথমবাৰৰ কাৰণে নদীত নামিছে ইয়াৰ আগতে সাগৰত নামিছে বা অন্যান্য বেকৱাটাৰত নামিছে এনেকুৱা কিছুমান সি প্লেন নামিছে কিন্তু সি প্লেন প্ৰথমবাৰৰ কাৰণে নদীৰ পানীত নামিছে গতিকে এইটো আমাৰ কাৰণে আনন্দৰ কথা আৰু এই পৰীক্ষামূলক যেটা সফল হ'ল মই ভাবো যে অসমৰ যোগাযোগ ব্যৱস্থা আৰু পৰ্যটন ক্ষেত্ৰখনৰ এটা ডাঙৰ সংযোজন আজি এই সি প্লেন যদি আমি ভৱিষ্যতলৈ কাজিৰঙা উমৰাংচু মাজুলী ডিব্ৰুগড় ইত্যাদিলৈ চলাব পাৰো অসমৰ গোটেই যাতায়াত ব্যৱস্থাটো বা পৰ্যটন ক্ষেত্ৰখন বহুখিনি একেলগে আগবাঢ়ি যাব সেইকাৰণে মই অত্যন্ত আনন্দ অনুভৱ কৰিছো আমাৰ ট্ৰান্সপোৰ্ট ডিপাৰ্টমেণ্ট আৰু পৰ্যটন বিভাগ দুইটাকে ধন্যবাদ দিছো যে খুব সুন্দৰভাৱে এই সি প্লেনৰ লেণ্ডিং কৰিলে আৰু ইয়াৰ লগত জড়িত সকলোকে মই ধন্যবাদ জ্ঞাপন কৰিছো নিশ্চয়কৈ জীৱনত প্ৰথমবাৰ সি প্লেনত উঠিছো এইকাৰণে আনন্দ অনুভৱ কৰিছো আৰু খুব সুন্দৰ ইয়াত কোনো চিন্তা কৰিবলগীয়া নাই আৰু খুব সুন্দৰভাৱে আমি এয়াৰপৰ্টৰ পৰা আমাক 5-7 মিনিট লাগিছে মেক্সিমাম গতিকে একেবাৰে কম সময় আৰু তাৰ আগতে লেণ্ডিঙৰ আগত ব্ৰহ্মপুত্ৰৰ ওপৰত এপাক দুপাক ঘূৰাইছে গতিকে চাইও ভাল লাগিছে আৰু খুব সুন্দৰ এটা আৰু ওপৰৰ পৰা যিটো ভিউ এই ভিউটো সঁচাকৈ খুব মনোমোহা ভিউ
চাওক ইয়াতো বহুত বেছি খৰচী নহয় কিন্তু আমাৰ কাৰণে বিশেষকৈ অসমৰ দৰে ৰাজ্য এখনৰ কাৰণে য'ত যথেষ্ট পৰিমাণে ৱাটাৰ বডি আছে আৰু প্ৰত্যেক টুৰিষ্ট ডেষ্টিনেশ্যনৰ ওচৰত খুব সুন্দৰ সুন্দৰ ৱাটাৰ বডি আছে আৰু সেইকাৰণে মই ভাবোঁ যে অসমত চি প্লেনৰ ছাকচেছফুল হোৱাটো অসমৰ ভৱিষ্যতৰ পৰ্যটন উদ্যোগ আৰু অসমৰ যোগাযোগ ব্যৱস্থাৰ কাৰণে এটা অত্যন্ত নতুন সংযোজন আৰু অত্যন্ত সুদূৰ প্ৰসাৰী সংযোজন নিশ্চয়কৈ কাৰণ ৱাটাৰ বডি থকা ঠাইত যিকোনো জলাশয় থকা ঠাইত আমি নামিব পাৰিম গতিকে আজি ইয়াৰ পৰা কাজিৰঙালৈকে গৈ কাজিৰঙাৰ ব্ৰহ্মপুত্ৰত নামি যিটো সৌন্দৰ্য দেখা যাব বা ইয়াৰ পৰা মাজুলীলৈকে যোৱা ইয়াৰ পৰা উমৰাংচুলৈকে যোৱা কিছুমান এনেকুৱা ডেষ্টিনেশ্যন অসমত আছে যিবিলাকে এনেকুৱা ধৰণৰ জলাশয়ৰ পাৰতে আছে আৰু জলাশয়ৰ জৰিয়তে যদি আমি যোগাযোগ কৰিব পাৰোঁ কাৰণ ইয়াৰ পৰা কাজিৰঙালৈ হয়তো 15-20 মিনিটতে পাব ইয়াৰ পৰা উমৰাংচু আধা ঘণ্টাৰ ভিতৰত পাব গতিকে ইমান কম সময়ৰ যোগাযোগ আৰু ক'ব গ'লে অন্যান্য বাহনতকৈ খৰচো কমিব গতিকে মই ভাবোঁ যে ইয়াৰ সংযোজনে অসমৰ পৰ্যটন ক্ষেত্ৰত এটা আমূল পৰিৱৰ্তন আনিব এতিয়াতো আমি প্ৰথমবাৰৰ কাৰণে ইয়াত আজি পৰীক্ষামূলক মানে লেণ্ডিং হ'ল তাৰপিছত সকলো ঠাইতে পৰীক্ষামূলক লেণ্ডিং হ'ব আৰু মই সেইকাৰণে কৈছোঁ যে ইয়াক অপাৰেশ্যনেল কৰালৈকে আমাক 6 বছৰ লাগিব হয়তো তাতকৈ অলপ বেছিও লাগিব পাৰে কিন্তু আমি এতিয়াৰ পৰা আৰম্ভ হ'ল আমাৰ কাম গতিকে আমি কাম আৰম্ভ কৰিলোঁ লাহে লাহে এই কামটো চলি থাকিব গোটেই পৰীক্ষামূলক লেণ্ডিং সকলো ঠাইত হোৱাৰ পিছত আমি কেনেকৈ চলাব পাৰোঁ সেই কথাটো চিন্তা কৰিম